আজি নতুনকৈ চিনাকি কৰি দিব দৰকাৰ নাই, মই আগতেও এটা ভিডিঅ' কৰিছিলোঁ। মই বৰ্তমান আকৌ আহিছোঁ বৰ্ধনদাৰ ওচৰত, বৰ্ধন চন্দ্ৰ ডেকা, তামোলপুৰ জিলাৰ বৰ্তমান গৌৰেশ্বৰৰ চিল্কিজাৰত হয় ঘৰ। দাদাৰ ফাৰ্মখন মই আগতে দেখাইছিলোঁ। আজিও মই আকৌ আহিছোঁ এটা ভিডিঅ' বনাবৰ কাৰণে। দাদাই মাতি আছিল, আহিব সময় পোৱা নাছিলোঁ, আজি আহিছোঁ। দাদা ভালে আছে? হয়, আছোঁ ভালে বাৰু। সকলোকে আমাৰ এই চেনেলটোৰ ফালৰ পৰা যিখিনি দৰ্শক আছে তেখেতসকলক মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আৰু মোৰ এই পুনৰ আগতে ভিডিঅ' আছে বনাইছিলে, ভিডিঅ' আহি বনাইছে, এটা বনাবৰ কাৰণে লৈছে। গতিকে সকলোকে সেই চেনেলটোৰ থ্ৰুদি যি ব্যক্তিসকলে ছাবস্ক্ৰাইব কৰি ৰাখিছে বা যিসকল বন্ধুবৰ্গ আছে তেওঁলোকক মানে স্বাগতম জনাই আমাৰ আজি সেই আকৌ মোৰ ফাৰ্মখন এবাৰ দেখাই দিব। আৰু দাদা আগতকৈ ছাগলী অকণমান বাঢ়িছে, আগতকৈ অলপ কমাইছে, বাঢ়ি থাকিব, আকৌ গৈ থাকে, বুকিং বেচা কিনা হৈ থাকে। তথাপিও বৰ্তমান বাৰিষাৰ বতৰ আহি আছে। দাদা যিহেতু ফাৰ্মৰ লগত যদি বৰ্তমান 4-5 বছৰ বা তাতকৈ বেছি হৈছে নেকি, বেছি হ'ল, সিমান দিনে দাদা ছাগলী ফাৰ্মৰ লগতে জড়িত হৈছে। ত' বাৰিষা আহি আছে, বাৰিষাৰ আগে আগে ল'বলগীয়া ছাগলী ছাগলী কেনেকুৱা যতন ল'ব লাগে বা বাৰিষাৰ আগতে কিবা ভেকচিনেশ্যন কৰিব লাগে নেকি, চ' সেইবিলাক যদি দাদাই অলপ জনাই দিয়ে ভাল হ'ব। এতিয়া কথাটো হ'ল কি, মানে ভেকচিন বুলি কোৱাৰ লগে লগে ধৰক মেইনলি ছাগলীৰ কাৰণে PPR-টো মেইন মানে কথা। PPR-টো অলৰেডি আমাৰ গভৰ্ণমেণ্ট ছাপ্লাই থাকে। গতিকে যিবিলাক ধৰক ওচৰৰ ভেটেনাৰী আমাৰ দৰ্শকবিলাকৰ যিবিলাকৰ ওচৰে পাজৰে ভেটেনাৰী আছে গভৰ্ণমেণ্টৰ, তাতে গৈ খবৰ কৰিলে PPR-টো পাই যাব আৰু তেওঁলোকে নিজে আহি ঘৰত দি যাব সেই PPR-টো, আৰু কোনো পইচা পাতি ভৰিব নালাগে, প্ৰথম কথা। ছেকেণ্ডতে আপোনাৰ FMD আহিছে, FMD দিবৰ সময় এতিয়া বৰ্তমান। তাৰপিছত গোটফক্স বুলি আছে, সেইটো দিব পাৰে, বা আৰু আপোনাৰ TT প্লাছ আৰু এইটো যে কি কয় NSCC যিটো TT বুলি কয়, সেই বস্তুটো মানে ভেকচিন 4টামান পায়। গতিকে যেনেকৈ পাৰি তেনেকৈ দি ল'ব লাগে। মানে কি হয়, কোনটো এটা কথা মনত ৰাখিব আপোনালোকে, যিটো ভেকচিন যদি এটা ভেকচিন যদি আজি দিছে কিবা লগাইছে, তে এমাহ নোহোৱালৈকে নেক্সট পুনৰ এটা 2 নম্বৰ ভেকচিনটো দিব নালাগে। আৰু পাৰিলে আপোনালোকে এটা কাম কৰিব, প্ৰেগনেঞ্চি থাকিলে সেই ভেকচিনবিলাক নিদিয়াটো বেটাৰ। কাৰণ কিয় এইটো ডিমোশ্যন হোৱাৰ চান্স থাকে, গতিকে সেইটো আপোনালোকে নকৰিব। সেইটো আপোনালোকে ভুলটো নকৰিব, গাভিন ছাগলীক আপোনালোকে মানে ভেকচিনেশ্যনটো নকৰিলে ভাল। কিছুমান ডক্টৰেও কয়, কিন্তু কিছুমান মানুহে আকৌ ক'ব যে ভেকচিনেশ্যন কৰিব পাৰি বুলি কৈ দিয়ে, কিন্তু সেইটো তেওঁলোকৰ কোনো ক্ষতি নহয়। ক্ষতি হ'লে কিন্তু সেই পালকবিলাকৰে ক্ষতি হয়। গতিকে সেইকাৰণে কৈছোঁ, আপোনালোকে যদি ভেকচিন কৰাও নাই কৰি ল'ব কেতিয়াৰ পৰা। আৰু বাৰিষাটো আহি গ'ল, গতিকে বাৰিষাৰ কাৰণে আপোনালোকে নিশ্চয় ঘাঁহ লগাই ল'ব। বা তেনেকুৱা এতিয়াতো ঘাঁহৰ কথা বুলি কওঁতে কোনটো ঘাঁহ আমাৰ মানে অসমৰ কাৰণে বেষ্ট, মানে ছাগলীৰ কাৰণে? আমাৰ অসমৰ কাৰণেতো ঘাঁহৰ কাৰণেতো ধৰক নেপিয়াৰটো বেষ্ট। কাৰণ নেপিয়াৰটো আপোনাৰ যেনেকৈ লগাই তেনেকৈ হয়ে, কিন্তু 5G বুলি নেপিয়াৰ এটা পায়, আপোনাৰ যিটো ইণ্ডোনেছিয়ান 5G নেপিয়াৰ পায়, সেইটো মৰ্টেলিটিটো অকণমান বেছি। তাত মানে অকণমান বেছি মানে প্ৰথম সময়খিনিত অকণমান চোৱা চিতাটো বেছি কৰিব লাগে। বাকী আপোনাৰ যিবিলাক নেপিয়াৰ আছে ধৰক হাইব্ৰিডে হওক, স্মাৰ্ট নেপিয়াৰে হওক বা ৰেড নেপিয়াৰে হওক, এইবিলাক লগাই ল'ব পাৰে আপোনালোকে, খুব ধুনীয়া আৰু গ্ৰথো ভাল। গতিকে ছাগলীৰ কাৰণে প্ৰটিন জাতীয় বহুত বেছি থাকে, গতিকে খুব ভাল। কিন্তু 5G ঘাঁহটো খুব বেছি ভাল, কাৰণ সিহঁতৰ গা গছো খুবেই কম, মেক্সিমাম পাত বেছি থাকে সেই ঘাঁহটো। চ' বাৰিষা যাতে ছাগলী পালকসকলৰ অসুবিধা নহয় সেইকাৰণে ঘাঁহটো লগাই ল'ব লাগে, সেইটো লগাই ল'ব পাৰে, মানে যাতে অসুবিধা নহয়। কিছুমান মানে ঘাঁহ সেইবিলাক খাদ্যৰ কাৰণে অভাৱৰ কাৰণে মানে বাৰিষাত বহুত প্ৰব্লেম কৰিব লাগে। চ' সেইটো আগতীয়াকৈ লগাই লোৱাটো ভাল আৰু। চ' এতিয়া আহিছোঁ, দাদা কেইটামান মানে ছাগলী বিক্ৰী কৰিবলগীয়া আছে। চ' মানে আমাৰ মানে বহুত মানে ছাবস্ক্ৰাইবাৰে ফোন কৰি থাকে মোৰ লগত, চ' তেওঁলোকে ছাগলী আছে নেকি। চ' মই দাদাৰ নম্বৰটো মই স্ক্ৰীণত দি দিম, আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰি ল'ব পাৰিব। চ' দাদাক মই যিবিলাক ছাগলী মানে বৰ্তমান বিক্ৰী কৰিবৰ কাৰণে ৰেডি হৈ আছে বা আপোনালোকে বুকিং কৰিব পাৰে, পিছলৈ ল'ব পাৰে, বা 1 মাহ 2 মাহ বা এনেকৈ 1.5 মাহৰ ভিতৰত ছাগলী কেইটামান বিক্ৰী কৰিব পৰা হ'ব। সেইবিলাক মই দেখুৱাই দিবলৈ মানে আপোনাক অনুৰোধ জনাইছোঁ। বৰ্তমান যদি কোনোবা ল'ব বিচাৰে, এইজনী ফিমেল পোৱালি F3 আছে, এইটো বিটেল আৰু চিৰহি ক্ৰছৰ আছে। এইটো আপোনাৰ অলপ ধৰি দেখাই দিলে, এজন এটাকে লাহে লাহে দেখাই দিলে মানে কাষ্টমাৰে সুবিধা হয়। অলপ আছে ন, অকণমান নতুন মানুহ দেখা পাওঁ, অকণমান চক খাইছে বাৰু, ধৰি দেখাই দিয়ক আপুনি। এইটো আপোনাৰ F3 আছে, বিটেল আৰু
চিৰহী ক্ৰছ যদি আপোনালোকে ফিমেল হয় এইটো যদি লাগে ল'ব পাৰে আপোনাৰ কিমান 5 মাহ হৈছে ন আৰু এটা আছে আপোনাৰ পলাত আছে এইটো এইটো এটা ফিমেল ন এইটো ফিমেল এইটো F3 হয় না এইটো ফিমেল F3 হয় এইটো যদি লাগে আপোনালোকক ল'ব পাৰে F3 বিটেলৰ লগত ক্ৰছ আৰু যদি আমি এইটো এটা শুই আছে এইটো F1 ফিমেল এইটো F1 ফিমেল গাভিনী থাকিব পাৰে কিন্তু 100% কনফাৰ্ম নহয় হয়তো গাভিনী থাকিব পাৰে গাভিনী থাকিব পাৰে চ' এইটো এটা আছে ল'ব পাৰে যদি লাগে আৰু যদি আছে যদি কাৰোবাক এনেকুৱা যদি মানে লাগে এনেকুৱা সৰু সৰু মানে F1 যদি পোৱালি লাগে আপোনালোকে F1ও পাই যাব ইয়াতে এখন কথা আছে তাৰ লগত F1ও আছে বৰ্তমান ল'ব পাৰে 3 মহীয়া পোৱালি 3.5 মাহ এনেকৈ এইবিলাক আছে যদি কোনোবা খাচী কৰিব বিচাৰে সেইবিলাকো ল'ব পাৰে এনেকুৱা কথা ল'ব পাৰে F1 নতুন মানুহ যিবিলাকে পালক কিবা এটা হেৰি কৰিম বুলি ভাবে বিদাৰ চবতো কৰিব পাৰে বিদাৰ F1 এনেকুৱা ল'ব পাৰে মানুহ কাৰোবাক লাগে F1 লাগিলে এনেকুৱা ল'ব পাৰে তাৰপিছত আৰু এটা আছে আৰু যদি আমি এইফালে আছে ছাগলীবিলাক ওলট পালট হৈ আছে এইফালে এইটো এটা আছে এইটো এটা পথা আছে এইটো যদি আপোনালোকে ভাল ল'ব F1 হয় 4 মাহ বয়স হৈছে F1 এইটো লাগিলে আপোনালোকে ল'ব পাৰে আৰু যদি কাৰোবাৰ সৰু পোৱালি লাগে এইবিলাক যদি গাখীৰ এৰে নাই এইবিলাক পোৱালি আপোনালোকে ল'লে 1.5 মাহ বা 2 মাহৰ ভিতৰত লৈ ল'ব পাৰে কিমান মান দিনৰ পিছত এইটো ল'ব পাৰিব 3 মাহৰ পিছত ল'ব পাৰিব 1.5 মাহ হৈছে এইকেইটা বুকিং হৈ আছে অলৰেডি তথাপি মই দেখাই দিছোঁ যোৰহাট যাব এইটো এখন F1 পথা এইটো বেছি আছে এইবাৰ এইবাৰ যিবিলাক ফেমেল আছে মই নিজৰ কাৰণে ৰাখিম ফেমেলবিলাক প্ৰায় বিক্ৰী কমি হ'ব যিবিলাক গাঁৱৰকেইটা আছে ফেমেলকেইটা হ'ব যিবিলাক সৰু ফেমেল আছে এইবিলাক মই নিজৰ কাৰণে ৰাখিম তাৰপিছত আৰু এইবিলাক বুকিং আছে এইবিলাক কথা আছিলে এইবিলাক বুকিং আছে এইবিলাক মই পৰখি যাব আপোনাৰ হেৰিত যাব আপোনাৰ কি কয় এইখিনি নলবাৰী ডিষ্ট্ৰিক্ট চামতাত যাব নলবাৰী ডিষ্ট্ৰিক্ট চামতাত যাব এইটো যাব তাৰপিছত আৰু এইটো পথা বৰ্তমান মানে দাদাই ইয়াক মানে খাচী কৰিব আজি খাচী কৰিব ন আৰু মানে ইয়াতে বুকিং কৰিছিল মানে যে কাষ্টমাৰ কৰিছিল মানে নিনিলে চ' আজি দাদাই খাচী কৰি দিব এইটো পথা এইকেইটাই আছিল পথা বাবা ঠিক কিনা পচন্দ ল'ব পাৰে এইবিলাক যাব লাষ্টত দাদা মই এটা এইবিলাক যাব এইখিনিয়ে লাষ্টত মই দাদাক এটা কথা সুধিব খুজিছোঁ মানে ছাগলী পালনৰ বহুতে মানে যুৱকে মানে আজিকালি নিবনুৱা যুৱকে নতুনকৈ ফাৰ্ম খুলিব বিচাৰিছে বা কিছুমানে খুলি কেনে আধাতে এৰি দিছে হয় ত' কি ক'ব এনেকুৱা কথাটো কি হ'ল আচলতে কিছু ব্যক্তি এনেকুৱা আহে যে আনক দেখিছে দেখি কেনে নিজে মানে কোনো এটা প্ৰিপেয়াৰ নহয় একচুৱেলি মানে যিকোনো বিজনেছ এটা কৰিলে অলপ লাভ লোকচান থাকিবই আৰু চাওক এটা ইনভেষ্ট কৰাৰ পিছত যেতিয়া আপোনাৰ ৰিটাৰ্ণ আহিব লাগিলে আমাৰ ছাগলী পালন কৰিলে বিশেষকৈ মোটামুটি এবছৰৰ পৰা 2 বছৰ নিয়ম লাগি যায় গতিকে সেই 2 বছৰ মোটামুটি ধৈৰ্য সহকাৰে থাকিব লাগিব বা কৰিব লাগিব ফাৰ্মখন তেতিয়াহে আপোনাৰ ৰিটাৰ্ণ অহাৰ আৰম্ভ হ'ব কিন্তু কিছু ব্যক্তি কি কৰে আপোনাৰ ধৰক মোক দেখিছে বা আৰু কাৰোবাৰ কিবা নিচিনা মানুহ কেনেকৈ দেখিছে দেখি লৈ কেনে কি কৰে ফাৰ্মখন ফটককৈ মানে যধে মধে যিকোনো ঠাইৰ পৰা ছাগলী যাতা পতাকৈ কিনি লৈ আহে কোনো চোৱা মিলা নকৰি কেনে যিকোনো ছাগলী তেনেকৈ কিনি খাই লৈ আহে থকাৰ পিছত কি হয় সেই যিখিনি ছাগলী ধৰক মাৰ্কেটৰ পৰা কিনি আনে কিছু মাৰ্কেটত কি হয় ছাগলীৰ কিছু পিপিআৰ বেমাৰে হওক বা অন্য কিবা কিছুমান বেমাৰ আহি যায় আৰু তাৰ স্থলত তেওঁ নাজানে নতুন ব্যক্তি নাজানাৰ গুণত কি হয় এই ছাগলী মৃত্যুমুখত পৰে আৰু কেতিয়াবা কি হয় দেখিলে যে মানে খৰালি খুব ভাল ছাগলী ৰাখিবৰ কাৰণে একচুৱেলি বাৰিষা কষ্টটো তেওঁলোকে যেতিয়া নোপোহালৈকে কিমান কষ্ট হয় বাৰিষা সময়খিনিত তেওঁলোকে নাজানে সেইকাৰণে কি হয় বাৰিষা একচুৱেলি যিবিলাক ব্যক্তি থাকে ধৰক 4-5টা ছাগলী লৈ লওঁ প্ৰথম এটা বাৰিষা চাই ল'ব লাগে বেছি বেটাৰ যদি প্ৰথম এবছৰটো মানে 6 মাহটো যদি চাই লয় বাৰিষা কেইদিন যদি চাই লয় তেতিয়া ভাবিব পাৰে যে বোলে হয় আমি কষ্ট কৰিব পাৰিছোঁ বা ছাগলী ভালকৈ ৰাখিব পাৰিছোঁ গতিকে আমি আগলৈকে আৰু মই ফাৰ্মখন ডাঙৰ কৰিব পাৰিম বা মোৰ থাকিলে সাহসটো হৈ যায় তেওঁলোকৰ সেই বস্তুটো কৰিব লাগে প্ৰথমতে খৰালি মাহক চাই কেনে ছাগলী পুহিলে কিন্তু বাৰিষা যিটো কষ্ট বা বাৰিষা যিটো ছিষ্টেম ৰাখিব লগা হয় তেনেকুৱা যদি
একো প্লেন যদি কৰি নলয় বাৰিষাৰ কাৰণে তেতিয়াহ'লে খুবেই কষ্ট হয় আৰু তেতিয়া সেই ফাৰ্মাৰবিলাকে কি হয় আধাতে সামৰিব লগা হয় বা বাদ দিয়ে তেনেকুৱা সেইকাৰণে হয় কিন্তু কিছু অলপ জানি মানে এটা মানে বাৰিষা পাৰ কৰি লওক আপুনি 4-5টা ছাগলী লৈ কিনে এটা বাৰিষা পাৰ কৰি লওক এতিয়া আপুনি অলপ আপোনাৰ অভিজ্ঞতা আহিব এতিয়া পিছত আপুনি এবছৰৰ পিছত আৰু ছাগলী মানে বাঢ়িব পাৰে নেকি ধৰক মানে কি হয় মই কোৱা নাই 4-5টা বুলি যদি কাৰোবাৰ তেনেকুৱা ঠাই থাকে তেতিয়া ধৰক 10-12টা যদি ছাগলী কিনি লয় বা লোকেলে হওক F1 F2 হওক যি ব্ৰিড নকৰক কিয় মই ক'ব যোৱা নাই কিন্তু খান মিহলি ব্ৰিড কৰিব নালাগে যে কিবা যমুনা পাৰি উঠাই আনিছে বা তোতা পৰি উঠাই আনিছে কিবা কিবি উল্টা বিটা মানে কৰিলে মানে এতিয়া ব্ৰিডৰ কথা কওঁতে মানে আপোনাৰ এতিয়া অসমৰ জলবায়ুৰ লগত কোনবিলাক আপুনি কোনটো ব্ৰিড বেষ্ট বুলি ভাবে তাৰমানে এতিয়া ছাগলীৰ ক্ষেত্ৰতো চব ব্ৰিডে ভাল এইটো কথাটো কি কোনে কি কৰিব এইটো নিজৰ ওপৰত কথা কিন্তু এটা কথা চাই প্ৰথম কথা হ'ল ছাগলী পালন কৰিলেতো নহ'ব প্ৰথম কথা কি কৰিব লাগে চাব লাগে এই যে মাৰ্কেটখন আমাক বজাৰখনে কি ধৰণৰ ছাগলী বিচাৰি আছে বা কেনেকুৱা ধৰণৰ ছাগলী বিচাৰি আছে বা দাম দৰ কেনেকুৱা বা বিক্ৰী কৰাত কিমান সুবিধাজনক আছে ওচৰ পাজৰ বজাৰ কিমান ডাঙৰ বজাৰ আছে কি আছে কি নাই সেই বস্তু চাই ল'ব লাগে তথাপিও মই এটা কথা ক'ম যিবিলাক নতুনকৈ পালন কৰিব বিচাৰিছে বা আৰম্ভ কৰিব বিচাৰিছে ফাৰ্ম এখন তেওঁলোকে মোটামুটি আমাৰ থলুৱা ছাগলী কিনি লৈ বা তাৰ ভিতৰতে 2-এটা ছাগলী কিনিব পাৰে F1 F2 মাইকী ছাগলী তেনেকৈ কিনি লৈ তেনেকৈ যদি ফাৰ্মখন মানে আৰম্ভ কৰে তেতিয়াহ'লে কি হয় তেওঁ কিছু অভিজ্ঞতা হ'ব এবছৰমান পিছত কিছু অভিজ্ঞতা বাঢ়িব তেতিয়া অভিজ্ঞতা বঢ়াৰ পিছত তেওঁলোকে যদি ভাবে নহয় আমি ইয়াতকৈ আৰু অকণমান উন্নত জাতৰ পুহোঁ বা পালন কৰোঁ তেওঁলোকৰ কথা হ'ব কাৰণ তেতিয়ালৈকে তেওঁলোকৰ মাৰ্কেটখনো অলপ গম পাব মাৰ্কেটখনত কেনেকুৱা হাৱা এটা চলি আছে কেনেকুৱা ধৰণৰ ছাগলী বেচা বিক্ৰী হৈ আছে গম পাই যাব বা দামটো কোনটো ছাগলী কি দাম আছে কি নাই সেই কথাটোবিলাক জানিব লগা কথাবিলাক সেইবিলাক জনাৰ পিছত মানে এমটো কৰিব পাৰে এতিয়া ধৰক যদি ভোৰ কৰিব যায় ডাইৰেক্ট যদি বাৰবাৰী কৰিব যায় যদি আপোনাৰ ডিটেইলৰ ডাইৰেক্ট যদি মানে পিয়ৰ যদি কৰিব যায় তেতিয়া আমাৰ এই অসমখনত কি হৈছে আপোনাৰ অসমত কিছু থাকোঁতে প্ৰথমতে ভাল চলিছিলে মানে বিটেলে হওক চিৰি হওক কিবা কিবি খুব সুন্দৰকৈ চলিছিলে কিন্তু লাহে লাহে এতিয়া আকৌ মানুহবিলাকে কি কৰিছে F1 F2 বা থলুৱা জাতৰ লগতে আকৌ মানে ক্ৰছ ব্ৰিড কৰি মানে তেনেকৈ পালন কৰিব লৈছে কাৰণ কিয় অলৰেডি কিছু ব্যক্তিয়ে মানে বিটেলে হওক চিৰি হওক বা অন্য কিবা জাত প্ৰজাতিৰ যি মানে অৰিজিনেল ব্ৰিড আছিলে সেইবিলাক বাদ দি আকৌ নতুনকৈ মানে F1 F2 বা আমাৰ থলুৱা জাতৰ ছাগলী লৈ কেনে মানে ফাৰ্ম কৰি আছে এতিয়া আৰু ছাগলী ঘৰ বুলি কওঁতে আপুনি কিছুমান মানে কি হয় পালকে মানে আপোনাৰ যিকোনো মানে ঘৰটো কেনেকৈ বনাব লাগে তেওঁ নাজানে কেনেকুৱা ঘৰ আপোনাৰ বেষ্ট বুলি ভাবে আপোনাৰ ঘৰটো ছাগলীৰ কাৰণেতো প্ৰথম কথাটো হ'ল কি ছাগলীৰ কাৰণে যিমান ওপৰত পাৰি সিমানে ভাল বুলি কয় মানে আমি শুনি আহিছোঁ আগৰ পৰা বা কথাটো কেনেকুৱা হয় আচলতে ছাগলীৰ ঠাণ্ডাটো বেছি ঠাণ্ডা পালে ছাগলীৰ ধৰক মানে চৰ্দি হৈ থাকে গতিকে সেইকাৰণে কি হয় ঠাণ্ডা দিনত যাতে মাটিৰ হাৱাটো ঠাণ্ডা যিটো বতাহ পায় সেই বতাহটো যাতে সিহঁতে গাত নালাগে বা মুখত নালাগে তেতিয়াহ'লে সেইকাৰণে কি কৰিব লাগে চাংঘৰ যে বনায় মেইন উদ্দেশ্য সেইটো গতিকে চাংঘৰটো আৰু যদি আজিকালিতো আগতে ধৰক 4-5 ফুট মানে ওখ থাকিলে চাফিচিয়েণ্ট আছিলে কিন্তু আজিকালি বৈজ্ঞানিক মাজেদি ভাবিব বৈজ্ঞানিক পদ্ধতি যদি পালন কৰিব যায় তেতিয়া আজিকালি মোটামুটি 12 ফুট 11.5 ফুট 12 ফুট মানে ওখ কৰিব দিছে তেনেকুৱা মানে পাইছোঁ যে কথাটো কি ইমান সম্ভৱো নহয় 12 ফুট 12.5 ফুট কৰিলে বহুত ওখ হৈ যায় গতিকে মিনিমাম 4.5 ফুট 5 ফুট যদি ওপৰ মানে চাংঘৰ যদি থাকে মাটিৰ পৰা তেতিয়াহ'লে মানে চাফিচিয়েণ্ট ভাল কথা গতিকে এইটো কৰিব লাগে আৰু কি কৰিব লাগে ঠাণ্ডা দিনত যাতে নেকি মাটিৰ পৰা কভাৰ কৰি দিব লাগে পলিথিন যাতে নেকি হাৱা বতাহটো নোসোমায় চাংঘৰ এটা আপোনালোকে বনোৱা ট্ৰাই কৰিব কিবা কৰাৰ আগতে আৰু লাষ্টত মই ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ এজন ছাগলী পালকে ছাগলী পালন কৰি নিজৰ মানে জীৱনটো ভালকৈ চলাই যাব পাৰিনে পাৰি কথাটো হ'ল কি মই এক কথাতে কম পাৰি বুলি সেইবিলাক কৈছোঁ কাৰণ ধৰক মই এটা উদাহৰণ মোকে মই দিম বেলেগক কৈ দিব নাযাওঁ ধৰক আমি তেৰাছ নহয় আমি পালনে হয় গতিকে আমি যিখিনি ধৰক মোৰখিনি ছাগলী আছে আপোনালোকে নিশ্চয় আপোনালোকে বন্ধু বান্ধৱলৈকে দেখি আছে দেখিব চাগে চালে গতিকে যিখিনি মোৰ ছাগলী আছে এইখিনি ছাগলীৰে ধৰক মই আজি 6-7 বছৰ দি চলি আছোঁ আৰু কথা কি হয় যিবিলাক বিক্ৰী কৰিতো অলপ কমি থাকে কেতিয়াবা 70+ কৰি দিয়ে কেতিয়াবা আকৌ 40+ হ'ব মানে 40 থাকিবগৈ তাৰমানে কি বেচা কিনা যেতিয়া হ'ব তেতিয়া আপোনাৰ কমিব বাঢ়িব তেনেকৈ থাকিব কিন্তু কথাটো হ'ল কি যদি এখন ফাৰ্ম বা এখন ঘৰ চলিব লগা হ'লে ফাৰ্ম এখনেৰে তেতিয়া আপোনাৰ মোটামুটি 30ৰ পৰা 35টা যদি মাইকী ছাগলী থাকে তেতিয়াহ'লে সেই ঘৰখন খুব ধুনীয়াকৈ চলি যাব পাৰিব বুলি মই খুব বিশ্বাস আৰু সেইটো এটা প্ৰমাণ মোৰ সেইটো কাৰণে মানে মিনিমাম মানে 2 বছৰ আপোনালোকে ধৈৰ্য ধৰিব লাগিব ধৈৰ্যটো লাগিবই লাগে কাৰণ কিয়
এটা মাৰ্কেটখন ল'ব লাগিলে 2 বছৰটো লাগিবই ন আপোনাৰ কাৰণ আপোনাক চাওক মই আজি যদি মুৰ্গী এখন ফাৰ্ম কৰোঁ মোকতো কোনো নাজানিব গতিকে মোক নাজানিলে মোক জনা হ'ব লাগিলে কিছু ব্যক্তি মোক জনা যেতিয়া হ'ব তেতিয়াহে মাৰ্কেটখন মই তেনেকৈ মাৰ্কেটখন ধৰিব লাগিব আজি এজনে কালি দুজন কালি তিনিজন এনেকৈতো এজন দুজনকৈ বাঢ়ি গৈ মোটামুটি ধৰক তেনেকৈ কাষ্টমাৰবিলাক বাঢ়িব কাৰণ আপুনি প্ৰডাকশ্যন কৰিব বস্তু ঠিকেই প্ৰডাকশ্যন কৰি আপুনি বিক্ৰী কৰিব পাৰিব ক'ত ঠিক তেনেকুৱা কথা গতিকে মাৰ্কেটখন ধৰিবৰ কাৰণে অকণমান টাইম লাগে আৰু কিছু যিবিলাক ধৰক পঠা যিবিলাক খাচী পঠা থাকিব এইবিলাকতো ধৰক আমাৰ যিবিলাক ওচৰ পাজৰ মাৰ্কেট থাকে সাপ্তাহিক বজাৰ থাকে এইবিলাকত বিক্ৰী হৈ যাব বা ক'ৰবাত বিয়া বিহু লাগিলে সেইবিলাকত বিক্ৰী হৈ যাব খাচী কিন্তু বাকী যিবিলাক ফিমেল পোৱালি বা ধৰক ডাঙৰ দীঘল যদি F2 F3 বিলাক যদি পোৱালি আপোনালোকৰ যদি প্ৰডাকশ্যন হয় সেই পোৱালিবিলাকতো যিকোনো মানুহে ল'বও টান পায় যদি সেইবিলাক ফাৰ্ম লাইনৰ মানুহে ল'বৰ কাৰণে সহজ পায় কিন্তু কথা হ'ল যিবিলাক আমাৰ থলুৱা আমাৰ যিবিলাক গাঁৱলীয়া মানুহ আছে সেইবিলাকে ধৰক F1 পাৰে F1বিলাকে পুহিব টান পায় কাৰণ কি ডাঙৰ দীঘল হ'লে সিহঁতৰ ঘাঁহ পানী অকণমান বেছি লাগিব গতিকে সেইটো কাৰণে আমাৰ ফাৰ্ম লাইনৰ মানুহবিলাকে সেইটো নাচায় ফাৰ্ম লাইনৰ মানুহবিলাকে কি চায় তাৰ পোৱালিবিলাক কেনেকুৱা হ'ব গতিকে সেইকাৰণে আমাৰ ফাৰ্ম লাইনৰ মানুহবিলাকে কি কৰে ডাঙৰ মাইকী ছাগলীবিলাক আমাৰ লোকেলেই হওক বা আমাৰ F1 F2 হওক ডাঙৰ দীঘল ছাগলীবিলাক খায় কাৰণ কিয় তাৰ যিবিলাক পোৱালি জন্ম হ'ব সেই পোৱালিবিলাক যাতে ধুনীয়া কোৱালিটিৰ হয় আৰু সেইকাৰণে ভাল এটা কোৱালিটি হ'ব লাগিলে মেইনলি সেই মাইকী ছাগলীবিলাক খুব ভাল হ'ব লাগে কাৰণ কিয় আৰু আমাৰ থলুৱা ছাগলীবিলাক গাখীৰ কম গতিকে F2 F3 বিলাকৰ গাখীৰ যথেষ্ট থাকে গতিকে সেইকাৰণে আপোনালোকে কৰিলেও প্ৰথমতে আমাৰ থলুৱা ছাগলীটো কৰি লৈ আপোনালোকে নিজে বিধাৰ এটা ভাল কোৱালিটিৰ বিধাৰ লৈ সেই বিধাৰটোৰে ক্ৰছ কৰালে যিবিলাক ক্ৰছ মানে ছাগলী ওলাব সেই ছাগলীবিলাকৰ গাখীৰ যথেষ্টখিনি বৃদ্ধি পায় তেতিয়া পোৱালিখিনিও মানে সোনকালে ডাঙৰ হ'ব গ্ৰোথটো ভাল হ'ব মানে গ্ৰোথটো ভাল হ'ব পোৱালিবিলাকৰ কাৰণ গাখীৰ নাথাকা গুণত পোৱালিবিলাক গ্ৰোথটো কমি থাকে গ্ৰোথটো ঠিকে থাকিব তাৰ গ্ৰোথটো কম থাকিব তেনেকুৱা গতিকে সেইকাৰণে F1 F2 যিবিলাক মানে পোৱালি জন্ম হ'ব সেই পোৱালিবিলাকৰ এইটো কাৰণে ভাল হয় কাৰণ মাকৰ গাখীৰ মোটামুটি দিনটোত সিহঁতে গাখীৰ খাই কেনেও যদি মানুহ গৃহস্থই যদি মালিকে যদি ভাবে আধা লিটাৰ 1 লিটাৰ গাখীৰ খীৰাব পাৰে পোৱালি খোৱাৰ পিছত ঠিক তেনেকুৱা কথা আজিলৈ ভিডিঅ' সিমান দীঘল নকৰোঁ বহুত দীঘল হৈ গ'ল চ' ইমানতে আপোনাক এৰিছোঁ আৰু আটাইলৈকে ধন্যবাদ থাকিলে নিশ্চয় এই ভিডিঅ'টো চাই কিছু পৰিমাণে হ'লেও মানে নতুন উঠি অহা প্ৰজন্মই কিবা উঠি আহিছে তেওঁলোকে যদি ভাবিছে পালন কৰিম বুলি নিশ্চয় এই ভিডিঅ'টো চাই নিশ্চয় কিছু হ'লেও উপকৃত হ'ব ধাৰণা হৈছে আৰু যদি কিবা কাৰণত কাৰোবাৰ কিবা সুধিব লগা আছে মই নম্বৰ আপোনাৰ ডিটেইলছ দি দিম যোগাযোগ কৰিব পাৰে আপোনালোকে আলোচনা কৰিলে তেনেকুৱা দিহা পৰামৰ্শ পাই থাকিব ঠিক আছে আজিলৈ এৰিছোঁ ধন্যবাদ আৰু মোৰ নিজৰ চেনেল এটা আছে BC Goat কওক দিয়ক BC Goat Farm নিজৰ চেনেল এটা আছে তাতে আপোনালোকে মানে তাতে মোৰ কি হয় এই বেমাৰ আজাৰ কিছু কথা দিয়া আছে ছাগলীবিলাকৰ প্ৰায় তাতে যাই কিনে আপোনালোকে ভিডিঅ' দিয়া আছে মোৰ চেনেলটোত তাতে গৈ কিনে আপোনালোকে চাব পাৰিব যে পেট ফুলিলে বা জ্বৰ হ'লে কি কেনেকুৱা কি ট্ৰিটমেণ্ট কৰিব লাগে কেনেকুৱা ছাগলী ৰাখিব লাগে কেনেকুৱা কি কৰিব লাগে যথেষ্টখিনি মোৰ তাতে ভিডিঅ' দিয়া আছে আপোনালোকে তাতে ছাবস্ক্ৰাইব কৰি ৰাখি দিব চাই থাকিব পাৰিব আপোনাৰ ভিডিঅ'বিলাক ঠিক আছে আজিলৈ নিছোঁ ধন্যবাদ